তো যায় মন ভাই হেলাতে বেলা তো যায় লৰালি কাল গলে হাঁহুতে খেলোতে বিধকালু গলে হেলে বিধকালু গল হেলে লৰালি কাল গলে হাঁহুতে খেলোতে মধ্যকালু গলে হেলে বিধকালু গলে আপদে বিপদে বিধকালু গলে আপদে বিপদে বন্দেগী কৰা কোন কালে হাই হেলাতে বেলা তো যায় হেলাতে বেলা তো যায় মন ভাই হেলাতে বেলা তো যায় মানবী জ্ঞান পায়ো মুরু হয়ে থাকিলো আল্লাহর বন্দেগী পাহরি থাকিলো এই মোহর দুনিয়া পাই জীবন তো আথলে যায় যেদিনা যাবি তই এই জগতেরি এন্ধারি কবৰত কোন বহাৰথি অকলে মৰিবি কান্দি হাই হেলাতে বেলা তো যায় হেলাতে বেলা তো যায় মন ভাই হেলাতে বেলা তো যায় মন ভাই হেলাতে বেলা তো যায় সম্মানীয় সভানো সেই যিজনৰ ঘৰত মৃত্যু হয় তাৰে পৰিয়ালবৰ্গই কি কৰে ঘনে ঘনে নামাজি হৈ যায় এনেকুৱা নামাজি হৈ যায় যে ফজিৰত নামাজত ফজিৰৰ আজান নিজুতেই মছজিদত হাজিৰ হৈ থাকে সুবহানাল্লাহ কওক আৰু কি কৰে প্ৰত্যেক 5 ওয়াক্ত নামাজ পঢ়ে 5 ওয়াক্ত নামাজ পঢ়ে আৰু যেতিয়া এদিন দুদিনকৈ সাহাৰামটো পাৰ হৈ যায় নামাজটো ঢিলা হৈ যায় তেতিয়া নামাজৰ খবৰ নাই লাহে লাহে যেতিয়া 40 দিন পাৰ হৈ যায় নামাজৰ একেবাৰেই খবৰ নাই গতিকে আল্লাহ কি চাব আল্লাহ পৰীক্ষা কৰিছে আল্লাহ মানুহক সকলোকে পৰীক্ষা কৰিছে কাবাক ধন দৌলত টকা পইচা দি সহায় কৰিছে দিছে দি পৰীক্ষা কৰিছে চাও মোৰ ৰাস্তাত খৰচ কৰে নে নকৰে তেওঁ কেনে পৰিষ্কাৰ কৰিছে কাৰোবাক একেবাৰে নিছলা দুখীয়া কৰি পৰীক্ষা কৰিছে কাৰোবাক বেমাৰ আজাৰ দি পৰীক্ষা কৰিছে আৰু কিছুমানক নানা ৰকম বিজুতি দি আঘাত দি কষ্ট দি পৰীক্ষা কৰিছে নানা ৰকম বিষয়ত আল্লাহ পৰীক্ষা কৰিছে কিন্তু তাৰ মাজতো কিছুমান বিপদ আপদ আল্লাহক দায় দিব নালাগে কাৰণ আল্লাহ পাকৰ কাৰণে নাহে বিপদ আপদ আহে কি কাৰণত বিপদ আপদ আহে নিজৰ আত্মীয় স্বজনক নাচোৱাৰ কাৰণে আনৰ হক মাৰাৰ কাৰণে কাৰণ মুক্তিসকলে কোৱা শুনিছোঁ হাদিছ শৰীফত কোৱা শুনিছোঁ যে কাল কিয়ামতৰ দিনা এনেকুৱা এজন মানুহ যাব যে মুক্তি যাব এনেকুৱা এজন হাজি যাব যে তেওঁ বাৰে বাৰে হজ কৰিছে পাহাৰৰ সমান নেকি লৈ যাব তেওঁ হাজাৰ হাজাৰ তেওঁ নেকি কৰিছে হাজাৰ হাজাৰ আমল কৰিছে তেওঁ ৰোজা বন্দেগী 5 ওয়াক্ত নামাজ তাহাজ্জুদ নামাজ পঢ়ি তেওঁ পাহাৰৰ সমান তেওঁ স্বভাৱ লৈ গৈছে জান্নাতৰ খৰাকি লৈ গৈছে কিন্তু সেই সময়ত অভিযোগ আহিব যে আল্লাহৰ ওচৰত আৰজ কৰিব হে আল্লাহ এইজন ব্যক্তিয়ে মোৰ হক মাৰিছিল মোৰ মাটি আছিল মোৰ মাটি তেওঁ হক মোৰ আদায় মোৰ হক মাৰি তেওঁৰ মাটিখিনি মোৰ কাঢ়িছে আল্লাহ আজি মোৰ হকখিনি মোক পাওনি কৰি দিয়ক তেতিয়া আল্লাহ পাকে ক'ব এই বান্দা তেওঁ তই হক মাৰিছিলি গতিকে হকখিনি আদায় কৰ তেতিয়া ক'ব আল্লাহ মই আজি যদি দুনিয়াত থাকিলো হয় দুনিয়াৰ পৰা হয়তো মই হকটো মই মাৰি দিলো হয় মাটিখিনি ঘূৰাই দিলো হয় কিন্তু আজি মই ক'ৰ পৰা দিম আল্লাহ ক'ব তোৰ নেকিৰ পৰা দিব লাগিব ঠিক তেনেকৈ এটা দুটাকৈ মই চমুকৈ কৈছোঁ তেওঁ কি কৰিব এটা এটাকৈ অভিযোগ আহি থাকিব এওঁ মোৰ টকা মাৰি খাইছিল এওঁ মোক নিচা সাক্ষী দিছিল এনেকৈ কি কৰিব তেওঁৰ নেকিখিনি যিমান পাহাৰৰ সমান নেকি আছিল নেকিখিনি শেষ হৈ যাব আৰু শেষ হৈ যাব যেতিয়া শেষ হৈ যাব তেতিয়া তেওঁ কি হৈ যাব জাহান্নামী হৈ যাব নে জান্নাতি হৈ যাব জাহান্নামী হৈ যাব গতিকে আমাক যাতে সকলোকে তেনেকুৱা কাম কৰিব আল্লাহ নিদিয়ে আল্লাহ সেই কামৰ পৰা যাতে আল্লাহ আমাক বচাই সকলোৱে কওক আল্লাহুম্মা আমিন
আমাক যাতে বেছি বেছি আমল কৰিব আল্লাহৰ হক ৰাস্তাত চলিবৰ কাৰণে তৌফিক দান কৰে সকলোৱে কওক আল্লাহুম্মা আমিন। আল্লাহুম্মা সাল্লি